হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি মই ইংৰাজী গ্ৰামাৰৰ অৰ্থাৎ ইংৰাজী ব্যাকৰণৰ এটা অত্যন্ত আৱশ্যকীয় চেপ্টাৰ এটা মই শিকাবলৈ ওলাইছোঁ। আজি মই যিটো শিকাবলৈ গৈছোঁ এইটো হৈছে ইংৰাজী ব্যাকৰণৰ যিটো টেন্সৰ চেপ্টাৰটো মই আজি শিকাবলৈ গৈ আছোঁ। এতিয়া কথা হ'ল কি টেন্স মানে কি? টেন্সটো আমি যদিও সকলোৱে জানো যে টেন্স মানে হ'ল অসমীয়াত কোৱা হয় কাল। এতিয়া টেন্স মানে আমি জানো অসমীয়াত কি কোৱা হয় ইয়াত কাল। বহুতে আকৌ এইটো মানে কাল, এই যে কাল বুলি কোৱা হয় নহয়, কালটোকো বহুত ষ্টুডেণ্টে নাজানে যে কাল কি। টেন্স মানে আমি কিতাপত পাই আছোঁ, টেন্সক ডাইৰেক্ট আমি কি বুলি কওঁ কাল বুলি কওঁ, কিন্তু কালটো অন্য একো নহয়। কালটো হৈছে এটা নিৰ্দিষ্ট সময় বুজোৱা সময়টোক কাল বুলি কোৱা হৈছে। এইটো হৈছে কাল মানে হৈছে কি সময়। এই টেন্স ক্লাছত হয়তো বহুতে টিচাৰে যেতিয়া শিকাবলৈ লয় তেতিয়া ভাবে যে আজি টেন্স শিকাব, টেন্সটো কি বস্তু, মানে টেন্সৰ বিষয়ে এটা উদ্গ্ৰীৱ হৈ থাকে। আৰু বহুত ল'ৰাই হয়তো বিভিন্ন কাৰণত হয়তো ক্লাছত উপস্থিত সেইদিনাখন হ'ব পৰা নাই, ৰৈ গৈছে। কোনোবাই হয়তো বুজাইছে যদিও বুজি পোৱাত অসুবিধা হৈছে, বিভিন্ন কাৰণত এইবিলাক খেলি মেলি। কিন্তু টেন্স মানে হৈছে কাল। আৰু কালটো হ'ল কি, আমি কাল বুলি ক'লে এটাই বুজি পাম যে সেইটো সময়ক বুজাইছে, সময়। এতিয়া টেন্স, কাল, সময় এই বস্তুকেইটা কি? গতিকে এই বস্তুৰ বিষয়বস্তুখিনি আজি মই খুব ধুনীয়াকৈ বহলাই বুজাবলৈ চেষ্টা কৰিম। গতিকে এতিয়া হওক, সময় মানে কি, আমি যেতিয়া যিকোনো কথা আমি পাতোঁ মানুহৰ লগত, সকলোৰে লগত, ঘৰত আমি যেতিয়া কথাবিলাক পাতোঁ, মই যিবিলাক কথা কৈ আছোঁ এই গোটেই কথাবিলাকেই একোটা বাক্য। আমি বাক্য কি সেইটো আগতে পঢ়ি আহিছোঁ, বাক্য শব্দ। গতিকে এইবিলাকৰ ডেফিনেশ্যনটো আমি পাইছোঁ। বাক্য মানে কি, বাক্য এটা হ'ব লাগিলে কেইটামান শব্দ লগ হৈ যদি কিবা এটা অৰ্থ প্ৰকাশ কৰে তেনেহ'লে তাক বাক্য বুলি কয়। কিন্তু যদি কেইটামান শব্দ লগ হৈছে বা লগ কৰা হৈছে কিন্তু সেই শব্দকেইটা লগ হৈ কোনো এটা অৰ্থ প্ৰকাশ কৰা নাই, তেনেহ'লে তাক বাক্য বুলি কোৱা নহয়। গতিকে আমাৰ কথা হৈছে কি, যে কেইটামান শব্দ লগ হৈ বা এটা শব্দৰ দ্বাৰাও এটা বাক্য বুজাব পাৰে, কিন্তু কেইটামান শব্দ লগ হৈ এটা অৰ্থপূৰ্ণ যদি লাইন হৈ যায় তেনেহ'লে তাক আমি বাক্য বুলি কওঁ। গতিকে কিন্তু ইয়াৰ কথাটো হৈছে কি, আমি বাক্য এটা লিখিলেও নহ'ব, যে আমি বাক্যটোৰ যিটো একশ্যন, মানে বাক্যটোৱে কোন সময়ৰ কথা ক'বলৈ বুজাইছে বা গৈ আছে সেইটো যদি নিৰ্দিষ্ট কৰি আমি বুজাব নোৱাৰোঁ তেনেহ'লে সেইটো আমি বুজাত অসুবিধা পাম। ধৰা হওক মই এটা উদাহৰণ দি থৈছোঁ যে মই যোৱাকালি ভাত খাম। চাওক ছাত্ৰ ছাত্ৰীসকল, যে এইটো এটা বাক্য, কেইটামান শব্দ লগ হৈছে, কিন্তু বাক্যটো পঢ়ি চালে আমি গম পাম যে এইটো উপযুক্তভাৱে ভাৱটো প্ৰকাশ কৰা হোৱা নাই। কিয়? মই যোৱাকালি ভাত খাম, ইয়াত এটা সময় নিৰূপণ কৰা হৈছে। যোৱাকালি মানে একশ্যন যিটো মই কৰ্তাজন, অৰ্থাৎ ছাবজেক্ট, কৰ্তাজন মই যিটো ভাত খোৱা কাম কৰিছোঁ, সেই ভাত খোৱা কামটো আচলতে ইয়াত সময় এটা উল্লেখ কৰা আছে যোৱাকালি। গতিকে যোৱাকালি যিহেতু কোৱা আছে, এইটো আমাক সময় নিৰ্দিষ্ট কৰি দিয়া আছে যে এইটো যোৱাকালি ভাত খোৱা কামটো হৈ গৈছিল। কিন্তু আমাৰ ইয়াত যেতিয়া এইটো ক্ৰিয়া বুলি কোৱা হয়, ভাৰ্ব, এই ভাৰ্বটোৱে কিন্তু কি কৈ আছে, খাম বুলি কৈছে। তাৰমানে ভাৰ্বটোৱে কৈ আছে এইটো আমি এতিয়াৰ সময়ৰ পৰা পিছতহে কামটো কৰা হ'ব। ভাৰ্বটোৱে সেইটো বুজাইছে, কিন্তু সময়টোৱে যোৱাকালি বুজাইছে। গতিকে এই যে সময় আৰু ক্ৰিয়াটোৱে যিটো কৰ্ম কৰাৰ যিটো সময় বুজাইছে সেইটো হৈছে পিছৰ, কিন্তু এই সময়টো বুজাইছে আগতে হৈ যোৱা। গতিকে এনেকুৱা যদি অমিল থাকে তেনেহ'লে সেইটো কেতিয়াও বাক্য হ'ব নোৱাৰে। কাৰণ এইটোৰ দ্বাৰা আমি কোনো এটা কৰ্ম কোন সময়ত কৰা হৈছে সেই বস্তুটো আমি বুজি নাপাম। আৰু এইটো খেলি মেলি মানে বেলেগ ভাষিক মানুহে যেনেকৈ এটা বেলেগ ভাষাত কথা কয়, সেই কথাবিলাক মানে
খাপ নাখায় মিল নাখায় ঠিক তেনেকুৱা ধৰণে আমাৰ কথাটো হৈছে গতিকে আমি এতিয়া যিটো চেপ্টাৰ আৰম্ভ কৰিবলৈ লৈছোঁ এই চেপ্টাৰটোত এই সময়বিলাকৰ নিৰ্দিষ্টতা এটা অনুসৰি আমি এই ক্ৰিয়াটো কেনেদৰে আমি বহুৱাম বাক্যটোত সেই বহুৱা কাৰ্যখিনিক সঠিকভাৱে আমি যেতিয়া বহুৱাব পাৰিম সেইটোকে কোৱা হয় টেন্স এতিয়া এই খাম শব্দটো বা খাম ক্ৰিয়াটো এইটো হ'ল ক্ৰিয়া খাম এইটো মূল ক্ৰিয়া হৈছে ক'ৰ পৰা মূল ক্ৰিয়া হৈছে খোৱাৰ পৰা খোৱাটো হৈছে মূল ক্ৰিয়া অৰ্থাৎ এইটো খা ধাতুৰ পৰা আহিছে খা ধাতুৰ পৰা খোৱা ক্ৰিয়া হৈ আহিছে গতিকে এই যিটো বাক্য এই বাক্যটো কেতিয়াও উপযুক্ত নহয় হ'বই নোৱাৰে গতিকে এই বাক্যটোক আমি সময় যিটো বুজাইছে সেই সময় অনুসৰি আমি ক্ৰিয়াটো কি বহাম এই ক্ৰিয়াটোক আমি সঠিকভাৱে যেতিয়া বহাব পাৰিম সেইটোকে টেন্স অনুযায়ী এটা ভাৰ্বক সেটিং কৰা বুলি কোৱা হয় অৰ্থাৎ এইটোক সঠিকভাৱে আমি নিৰূপণ কৰি বাক্য এটাত লিখাটোই হৈছে আমাৰ টেন্স গতিকে এইটো কেনেকৈ লিখিম সেইটো আমি বুজাবলৈ গৈ আছোঁ বা সেইটো আমি শিকিম এতিয়া ঠিক আছে আহক এতিয়া টেন্স এই ক্ৰিয়াবিলাকৰ যিটো কাম এই কামটো অনুসৰি আমি তিনিটা ভাগত এই টেন্সটো ভগাব পাৰোঁ এই তিনিটা ভাগত ভগালে আমি এই সময়বিলাকৰ এটা কি পাম শ্ৰেণীবিলাক ওলাব পাৰিম বা সেইটো আমি আগতে পাই আহিছোঁ কিতাপত গতিকে সেইটো মই এতিয়া দি আছোঁ যে টেন্স হ'ল কি মূল হৈছে তিনিটা ভাগত এক নম্বৰটো হৈছে প্ৰেজেণ্ট টেন্স দুই নম্বৰ হৈছে past tense আৰু 3 নম্বৰটো হৈছে future tense future tense আমি টেন্সক এই তিনিটা ভাগত পাওঁ বা এই তিনিটা ভাগত টেন্স থাকে গতিকে প্ৰথমটো হৈছে কি প্ৰেজেণ্ট টেন্স অৰ্থাৎ প্ৰেজেণ্ট মানে আমি শব্দটোৰ পৰাই অনুমান কৰিব পাৰোঁ প্ৰেজেণ্ট মানে হৈছে বৰ্তমান গতিকে আমি বৰ্তমানত যিবিলাক কথা বতৰা পাতোঁ সেইবিলাক সেই ক্ৰিয়াটো সেই ভাৰ্বটো এই বৰ্তমান টেন্সৰ অনুযায়ী আমি বহুৱাব লাগিব ক্ৰিয়াবিলাক ভাৰ্ববিলাক আৰু 2 নম্বৰটো হৈছে পাষ্ট টেন্স অৰ্থাৎ পাষ্ট টেন্স মানে এই শব্দটোৰ পৰা আমি গম পাইছোঁ যে পাষ্ট মানে হৈছে অতীত টেন্স মানে তো কাল বা সময় বা টেন্স এইটো হ'ল টেন্স পাষ্ট টেন্স আৰু 3 নম্বৰটো হৈছে ফিউচাৰ বুলি ক'লে আমি গম পাওঁ যে ফিউচাৰ হৈছে ভৱিষ্যত গতিকে এইটো হ'ল ভৱিষ্যত কালৰ যিবিলাক বাক্য থাকিব আমি ভৱিষ্যত কালত যিবিলাক আমি কথা বা একশ্যনটো কৰা হ'ব বুলি আমি বুজাম সেইটো হ'ব এইটো ভাগত 3 নম্বৰ ভাগত গতিকে আমি এটাকে এতিয়া বিশ্লেষণ কৰিম এটাকে বিশ্লেষণ কৰাৰ কাৰণে আমি কি কৰিম এতিয়া এই দুটা ঘৰ মুছি দিলোঁ এতিয়া এই যিটো আমি প্ৰেজেণ্ট টেন্স পাই আছোঁ প্ৰেজেণ্ট টেন্স মানে কি প্ৰেজেণ্ট টেন্সত কোনবিলাক বাক্য থাকে যে যিবিলাক বাক্যই আমাক বৰ্তমানত কোনোবা এটা কাম কৰা বা কাম হোৱা বুজায় সেইবিলাক বাক্য এইটো ভাগত পৰিব অৰ্থাৎ এইটো বিভাগত পৰিব গতিকে আমি প্ৰেজেণ্ট টেন্সত যিমানবিলাক কথা কওঁ সেই কথাবিলাক আমি কি কৰোঁ সাধাৰণতে 4টা ভাগত আমি কথাবিলাক কওঁ 4টা ভাগত গতিকে প্ৰেজেণ্ট টেন্সৰে অৰ্থাৎ বৰ্তমান যিবিলাক আমি কথা বতৰা পাতোঁ বা বৰ্তমান যিবিলাক আমি একশ্যন হোৱা ক্ৰিয়াই কাম কৰা আমি বাক্য আমি লিখিম বা আমি ক'ম সেইবিলাক এইটো ভাগত পৰিব কিন্তু এইটো ভাগৰে আকৌ কি আছে 4টা ভাগ আছে এই 4টা ভাগত আমি বৰ্তমানৰ কথা বতৰাবিলাক পাতোঁ নাইবা বৰ্তমানৰ আমি বাক্যবিলাক লিখোঁ গতিকে প্ৰেজেণ্ট টেন্সৰে আকৌ 4টা ভাগ আছে সেই ভাগকেইটা হৈছে প্ৰেজেণ্ট ইনডিফিনিট
নাইবা সিম্পল প্রেজেন্ট or simple present এক নম্বৰটো হৈছে প্ৰেজেন্ট ইনডিফিনিট অৰ সিম্পল প্ৰেজেন্ট এই প্ৰেজেন্ট ইনডিফিনিট নাইবা ইয়াকে সিম্পল প্ৰেজেন্ট বুলি কয় আৰু এইটো ভাগত কোনবিলাক বাক্য পৰে যিবিলাক সচৰাচৰ আমি এতিয়া কিবা এটা হোৱা বুজাও সেইবিলাক ইয়াৰ ভিতৰত আমি সাধাৰণতে পাওঁ কি যে মই যেতিয়া কিবা এটা সাধাৰণতে কৰোঁ যে মই ভাত খাওঁ এইটো গতিকে ইয়াৰ ভিতৰতে আমি আকৌ কি পাওঁ যে এই ভাগটোত কি বুজায় যিবিলাক আমাৰ ইউনিভাৰ্চেল ট্ৰুথ মানে যিবিলাক চিৰসত্য ঘটনা সেই চিৰসত্য ঘটনাবিলাকৰ বাক্যবিলাক এই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যিটো ফৰ্ম আছে সেই ফৰ্মত গঠন হয় গতিকে আমি যে মই ভাত খাওঁ সূৰ্যটো আমাৰ পূবফালে উদয় হয় বা মই সদায় স্কুললৈ যাওঁ এই যিটো হেবিচুৱেল একশ্যন মানে অভ্যাসগত যিবিলাক কৰ্ম আমাৰ যে দৈনিক যিটো আমি কাম কৰোঁ নাইবা যিবিলাক ইউনিভাৰ্চেল ট্ৰুথ যিবিলাক চিৰসত্য ঘটনা সেইটো কেতিয়াও বেলেগ নহয় সেইটো হয়ে এইবিলাক চিৰসত্য ঘটনা আৰু যিবিলাক সাধাৰণতে আমি এতিয়া কাম কৰা বুজাওঁ সেইবিলাকক আমি এইটো ফৰ্মুলাত এইটো ফৰ্মত আমি গঠন কৰোঁ গতিকে প্ৰেজেন্ট ইনডিফিনিট নাইবা সিম্পল প্ৰেজেন্ট টেন্সৰ আমি যিটো ফৰ্ম পাওঁ বাক্য গঠনৰ যিটো ফৰ্ম পাওঁ সেই ফৰ্মটো মই লগে লগে তলত লিখি দি আছোঁ এইটো আপোনালোকে বা তোমালোকে বুজি পাবা গতিকে এইটো বাক্য গঠন কৰিবলৈ গ'লে আমি কি লাগে প্ৰথমতে আমাক লাগে সাবজেক্ট তাৰপিছত কি আহিব যোগ হ'ব কি যে বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম নাইবা যিটো আমি ভাৰ্ব আমি বহাম এই ভাৰ্বটোৰ মূল ভাৰ্ব অৰ্থাৎ ইয়াত কি হ'ব মূল ভাৰ্ব তাৰপিছত যোগ অবজেক্ট এতিয়া যদি কওঁ যে এই ফৰ্মটো কোনবিলাক বাক্য এইটো ফৰ্মত আহিব সেইটো হৈছে কি এতিয়া সাবজেক্ট মই ভাত খাওঁ সাধাৰণ কথা এইটো সাধাৰণ গতিকে এতিয়া মই খোৱা কামটো এই কৰোঁ গতিকে তেতিয়া এইটো প্ৰেজেন্ট ইনডিফিনিট নাইবা সিম্পল প্ৰেজেন্ট টেন্সত কেটেগৰীত পৰে গতিকে আমি এতিয়া যদি ইয়াত যাওঁ যে মই ভাত খাওঁ তেনেহ'লে কি হ'ব সাবজেক্টটো আই তাৰপিছত ভাত খোৱা বা খোৱাটোৰ ইংৰাজী কি হ'ল মূল ভাৰ্ব কোনো ভাৰ্বটোৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ মূল ভাৰ্বটো নিজে আহি বহিব সেইটো হৈছে মূল ভাৰ্ব ইট আই ইট অবজেক্ট মানে হৈছে মই কি খাওঁ কাক খাওঁ এইটো সুধিলে যিটো এনচাৰ পোৱা যায় সেইটো হৈছে অবজেক্ট মানে হৈছে কৰ্ম গতিকে ইয়াত হ'ল কি আমাৰ কৰ্মটো হ'ল কি ভাত এইটো হ'ল ৰাইচ গতিকে আই ইট ৰাইচ সিম্পল আৰু সেইকাৰণে এইটো হ'ল সিম্পল প্ৰেজেন্ট টেন্স গতিকে আই ইট ৰাইচ মই ভাত খাওঁ অসমীয়াত হ'ল মই ভাত খাওঁ আৰু ইংৰাজী হ'ল আই ইট ৰাইচ গতিকে এইটো হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা সেন্টেন্স এই সেন্টেন্সটোত কি কৰা হৈছে বৰ্তমানৰ কাম কৰা এটা বাক্য বুজাইছে এই খাওঁটো কি বুজাইছে এতিয়া খাওঁ গতিকে এই ক্ৰিয়াটো যে আছে এই ক্ৰিয়াটো অৰ্থাৎ এই ভাৰ্বটো আমি সঠিকভাৱে এই ভাত খোৱা কাম বা যিকোনো কাম যদি এটা বাক্যত কৰা হোৱা বুজাব লাগে আৰু সেই কৰ্মটো সেই কামটো এটা নিৰ্দিষ্ট সময় নিৰূপণ কৰি যেতিয়া মানে তাক বুজোৱা হয় বা বুজাব লাগে সেই ভাৰ্বটোক ঠিক সেই সময়খিনি নিৰূপণ কৰি বুজোৱা যিটো গঠন যিটো তাৰ ৰূপ সেই ৰূপটোক আমি সঠিকভাৱে বহালেই আমি সঠিক সময়ৰ কথা এটা ক'ব পাৰোঁ বা সঠিক সময়ত আমি কি কৰা হোৱা বুজাব লাগে সেইখিনি প্ৰকাশ কৰা হয় আৰু সেইকাৰণে এইটোকে কোৱা হয় টেন্স এইটোৱে হৈছে টেন্স গতিকে টেন্সটো লৈ বহুত বেছি ভয় খাব লগা একো নাই
টেন্স বুলি আমি যেতিয়া ক্লাছত শিকাব ওলাই তেতিয়া আমাৰ ভয় লাগি যায় যে টেন্স শিকাব চাই আজি কি টেন্স টেন্স একো নাই টেন্সটো হৈছে কি যে আমি এটা ভাৰ্ব বা ক্ৰিয়া সেই ক্ৰিয়াটোক এটা বাক্যত আমি কি ৰূপত বহুৱাম যি ৰূপত বহুৱালে বাক্যটোত কোনটো সময়ত সেই কামটো কৰা বুজাব লাগে সেই সময়খিনি সঠিকভাৱে বুজোৱা হয় সেইটোই হৈছে টেন্স গতিকে এইটো হৈছে কি যে মই এতিয়া ভাত খাওঁ গতিকে এতিয়াৰ যিটো কাম কৰা একশ্যনটো বুজাব লাগে সেইটোই হৈছে ক্ৰিয়াটোই বুজাব গতিকে এই ক্ৰিয়াটোক আমি সঠিকভাৱে যেতিয়া বহুৱাম তেতিয়াই এইটো এটা সময়ৰ কথাটো সঠিকভাৱে নিৰূপণ কৰিব গতিকে তাকে টেন্স বুলি কোৱা হয় টেন্স সেইকাৰণে কোৱা হৈছে টেন্স মানে কাল আৰু কাল মানে হৈছে কাল সময়কে কাল বুলি কোৱা হয় গতিকে এই সময়টো ঠিক কৰি ইয়াত আমি ক্ৰিয়াটোক তাৰ উপযুক্ত যেতিয়া গঠন সেই গঠনটোক তাৰ যিটো অৰিজিনেল আসল যিটো ৰূপ সেই ৰূপটো সঠিকভাৱে বহাটো হৈছে আমাৰ টেন্সটো নিৰূপণ কৰা গতিকে এতিয়া আৰু এটা কৈছিলোঁ মই যে যিবিলাক আমি হেবিচুৱেল একশ্যন আছে যিবিলাক অভ্যাসগত কাম যেনেকুৱা মই স্কুলত যাওঁ আজি মাত্ৰ নহয় এইটো যোৱা তাৰমানে মই যাওঁৱেই স্কুলত সদায় যাওঁ আগতো গৈছিলোঁ এতিয়াও যাওঁ আৰু গৈ থাকিম স্কুল মোৰ লাইফটো শেষ নোহোৱালৈকে মই গৈ থাকিম গতিকে তেনেকুৱা এটা অভ্যাসগত কৰ্ম বুজাবৰ কাৰণে চিম্পুল প্ৰেজেণ্ট টেন্সে বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সে বুজায় গতিকে কি হ'ব মই স্কুললৈ যাওঁ মই স্কুললৈ যাওঁ গতিকে এইটো হ'ল কি যে ইয়াত হ'ল ছাবজেক্টটো মই গতিকে ছাবজেক্টটো হ'ল ঠিক এইটো ফৰ্মতে আহিব ছাবজেক্ট মূল ভাৰ্ব অবজেক্ট গতিকে ইয়াত ছাবজেক্টটো মই আই তাৰপিছত মাজত আহে ক্ৰিয়া ইংৰাজীৰ যিটো আমি বাক্যৰ গঠন মাজত ক্ৰিয়া আহে অবজেক্টটো পিছত যায় আৰু অসমীয়াত হ'ল কি অবজেক্টটো মাজত আহে আৰু ভাৰ্বটো পিছত যায় আমাৰ ইংৰাজী বাক্য গঠন আৰু অসমীয়া বাক্যৰ গঠনত এই দুটা পাৰ্থক্য আছে ছাবজেক্টটো সদায় একে থাকিব অসমীয়াত আৰু ইংৰাজীত অকল ইংৰাজীত ভাৰ্বটো মাজত থাকে আৰু অসমীয়াত ভাৰ্বটো পিছত বহে এই দুটা মাত্ৰ ইফাল সিফাল হয় অসমীয়া আৰু ইংৰাজীত গতিকে ছাবজেক্টটো একে থাকিব ভাৰ্বটো ইংৰাজীত মাজত আহিব অসমীয়াত পিছত যাব বাছ গতিকে ইয়াত কি হ'ব এতিয়া আই গতিকে ইয়াৰ ভাৰ্বটো ক্ৰিয়াটো অসমীয়াত পিছত আছে এইটো মাজত আহিব আই গ স্কুল স্কুল কিন্তু স্কুললৈ আছে লৈ গতিকে লৈটোৰ কাৰণে আমি এটা প্ৰিপজিশ্যন দিব লাগিব লৈ হ'ল টু গতিকে স্কুলৰ আগত প্ৰিপজিশ্যনটো বহিব টু গতিকে আই গ টু স্কুল গতিকে এইটো হৈছে আমাৰ গঠন প্ৰণালী যে প্ৰেজেণ্ট ইনডিফিনিট অৰ চিম্পুল প্ৰেজেণ্ট টেন্সৰ আমি কেনেকৈ টেন্স নিৰূপণ কৰিম কেনেকৈ আমি বাক্য এটা গঠন কৰোঁতে আমি ভাৰ্বটোক নিৰূপণ কৰিম গতিকে এইটো ভাৰ্বটোক নিৰূপণ কৰাৰ ফৰ্মুলাটো হৈছে এইটো যে ছাবজেক্ট জগ মূল ভাৰ্ব জগ অবজেক্ট গতিকে ইয়াত এইটো হ'ল মই হেবিচুৱেল একশ্যনৰ বাক্য দিলোঁ এটা আৰু মই কৈছিলোঁ সেইটো হৈছে ইউনিভাৰ্চেল ট্ৰুথ যিটো চিৰসত্য ঘটনা গতিকে এই চিৰসত্য ঘটনাটোকো আমি বুজাবৰ কাৰণে এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আমি চেণ্টেন্সেদি প্ৰকাশ কৰোঁ গতিকে এই চেণ্টেন্সটো কৰোঁতে আমাৰ ভাৰ্বটো ইয়াতো প্ৰেজেণ্ট টেন্সৰে বহিব অৰ্থাৎ মূল ভাৰ্বটো গতিকে কি হ'ল যে সূৰ্যটো পূবফালে উদয় হয় এইটো কেতিয়াও পশ্চিমে উদয় নহয় আৰু এইটো চিৰসত্য ঘটনা পূবফালে উদয় হয় আগতো হৈছিল এতিয়া হ'ব হৈছে আজি হৈছে আৰু পিছলৈ হৈ থাকিব এইটো চিৰসত্য ঘটনা ঘটি থাকিব গতিকে এইটো হ'ল কি যে সূৰ্য পূব পিনে উদয় হয় সূৰ্য পূব পিনে উদয় হয় চিৰসত্য ঘটনা গতিকে ইয়াত কি আমি বাক্যটো কি কৰিম এটা ছাবজেক্টটো হৈছে সূৰ্য গতিকে সূৰ্যৰ আগত সদায় দি বহে দি ছান এতিয়া হ'ল কি এই উদয় হোৱা একেলগে এইটো হৈছে ভাৰ্ব গতিকে এইটো হ'ল ভাৰ্ব
গতিকে ভাৰ্বটো আহিব কি দি ছান ৰাইজেষ্ট পূব পিনে ইন দি দি ছান ৰাইজেছ ইন দি ইষ্ট in the east और এইটো হল আমাৰ প্ৰেজেন্ট টেন্সৰ এক নম্বৰ যেটো টেন্সৰ ভাগ তিনিটা আছে তাৰে টেন্সৰ তিনিটা ভাগৰ আকৌ প্ৰেজেন্ট টেন্সৰ সাব যেটো ভাগ আছে আমাৰ উপভাগ সেইটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এই যেটো বাক্য গঠনৰ যেটো ফৰ্ম সেই ফৰ্মতে এইকেইটা এনেদৰে হয় অৰ্থাৎ আমি এই ভাৰ্বটো এইটো ক্ৰিয়া গতিকে এইটো হল ভাৰ্ব এইটো হল ক্ৰিয়া এইটো হল ভাৰ্ব গতিকে এই ভাৰ্বটোক আমি সঠিকভাৱে আমি কোনটো সময়ৰ কথা ক'বলৈ গৈ আছো বাক্য এটাত সেইটো সঠিকভাৱে বহুৱাটো হৈছে টেন্স নিৰূপণ কৰা গতিকে এইটো হল আমাৰ এক নম্বৰ প্ৰেজেন্ট টেন্সৰ উপভাগৰ প্ৰণালী এটা দুই নম্বৰ হল প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস অৰ্থাৎ প্ৰেজেন্ট টেন্সতে আমি কিছুমান কথা এনেকুৱাভাৱে আমি কথা কওঁ আমি সকলোৱে যদি অনুভৱ কৰোঁ যে আমি কথা পাতোতে লগৰ লগত বা আমাৰ ঘৰত মা দেউতাৰ লগত আমি কথাবিলাক কওঁতে সদায় নিজে উপলব্ধি কৰিব লাগে যে আমি কেনেকৈ কথাবিলাক কৈ আছোঁ ঠিক এই কথাবিলাকক যদি আমি ইংৰাজী ৰূপ দিবলৈ যাওঁ তেনেহ'লে কি হ'ব পাৰে এই বস্তুটো আমি নিজে চেষ্টা কৰি থাকিব লাগে আমি সদায় এটা চেষ্টা কৰোঁ যে এইটো যে অসমীয়াৰ কথা ক'লোঁ এই অসমীয়া বাক্য এটাক আমি ইংৰাজীত কেনেকৈ ক'ব পাৰোঁ এইটো এটা চেষ্টা কৰিব লাগে কিন্তু আমি স্কুলত গৈ কেৱল আমি প্ৰেজেন্ট টেন্স প্ৰেজেন্ট কণ্টিনিউৱাছ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ এইবিলাক অকল তাতে কিতাপত পঢ়ি থাকিলে তাতে শেষ কৰি আহিলে এইটো নহয় এইটো আমি অলপ চেষ্টা ৰাখিব লাগে যদি আমি জানাৰ কাৰণে বহুত অলপ ইচ্ছুক হৈ থাকোঁ জানিব খোজোঁ আমি তেনেহ'লে আমি সদায় কি কৰিব লাগে এই অসমীয়াত যিবিলাক কথা আমি কৈ আছোঁ এই যে মই ক'লোঁ অসমীয়াত কথা কৈ আছোঁ গতিকে এই অসমীয়াত কথা কৈ আছোঁ এই বাক্যত এইটো এটা বাক্য এই বাক্যটোক আমি ইংৰাজীত কেনেকৈ ক'ম এই বস্তুটো অলপমান নিজে যেতিয়া আমি চেষ্টা কৰিম তেতিয়া আমি বুজি পাই থাকিম গতিকে ঠিক এনেকুৱা ধৰণৰ আমি কথাবিলাক ঠিক আমি সদায় কিন্তু আমি এটা ধুনীয়া বাক্যই কৈ আছোঁ কিন্তু আমি ইংৰাজীত তাকে কৰিবলৈ যাওঁতে কিন্তু আমি ভয় খাই থাকোঁ যে কি হ'ব কিন্তু আচলতে এইটো নহয় যে প্ৰথম ফৰ্মুলাটো আমি জানি ল'ব লাগে যে কোনটো ভাগে কি কথা কৈ আছে কোনটো ভাগে কি বুজাবলৈ গৈ আছে কি বুজাইছে যেনেকৈ প্ৰেজেন্ট ইনডিফিনিট বা চিম্পুল প্ৰেজেন্ট এই ভাগটোত কি কয় যিবিলাক সচৰাচৰ ঘটনা সেইবিলাক সামৰি লয় যিবিলাক অভ্যাসগত কাম বুজোৱাৰ কাৰণে বাক্য লিখা হয় সেইবিলাক সামৰি লয় যিবিলাক চিৰসত্য ঘটনা সেইবিলাক সামৰি লয় ঠিক একেদৰে এইটো যেনেকৈ চিম্পুলভাৱে যিবিলাক চিম্পুল বুলি কৈছে সেইকাৰণে চিম্পুল কিন্তু ইয়াত কি কৈছে প্ৰেজেন্ট দৌৰ দ্য বৰ্তমানৰে আমি যেটো বৰ্তমান টেন্সৰ কথা কৈ আছোঁ ইয়াৰ ভাগ চাৰিটা যে আছে এই চাৰিটাত গোটেইখিনি বৰ্তমানৰে হ'ব কিন্তু তাৰ মাজতে আৰু কিছুমান বাক্যৰ কিছুমান বেলেগ ধৰণৰ কি আছে নেচাৰ প্ৰকৃতি আছে যেনেকৈ এইটো হ'ল কি প্ৰেজেন্ট চিম্পুল কোৱা হৈছে কিন্তু ইয়াত প্ৰেজেন্টে বৰ্তমান কালৰে কিন্তু এইটো কি কৈছে কণ্টিনিউৱাছ মানে এইটো চলি থকা বুজা কথা ক'ব লাগিব আমি বাক্য এটা চলি থকা যে আমি যিটো কথা ক'ম বা যিটো আমি কাম কৰিম বা ক্ৰিয়াটোই যিটো কৰা বুজাব সেইটো চলি থকা বুজাব লাগিব চলি থকা বুজোৱা যিটো ক্ৰিয়া বহাম তেতিয়া সেইটো বাক্যটোত যিটো সাবজেক্ট থাকিব বা যিটো কৰ্তা থাকিব সেই কৰ্তাজনে কি কৰিব যিকোনো কাম এটা কোৱাৰ সময়ত কৰি থকা বুজাব আৰু সেইটোৱে হৈছে কণ্টিনিউৱাছ গতিকে প্ৰেজেন্ট কণ্টিনিউৱাছ গতিকে এই প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স এটা আমি বুজাবৰ কাৰণে বা বাক্য এটা আমি বুজাবৰ কাৰণে তাৰ যেনেকৈ চিম্পুল প্ৰেজেন্ট টেন্সৰ এটা ফৰ্ম আছে ইয়াতো এটা ফৰ্ম আছে সেই ফৰ্মটো আমি মনত ৰাখি যাব লাগে তেতিয়া ইজিলি বুজাৰ কাৰণে কোনো অসুবিধা নাহে গতিকে ইয়াতো কি আহিব প্ৰথমতে আহিব ছাবজেক্ট তাৰপিছতে যোগ হ'ব অলপ ইয়াত ফৰ্মটো কি আহিব সাবজেক্ট যোগ
ইয়াত এবাৰ আমি কি কৰিব লাগিব যিটো আমাৰ বি ভাৰ্ব আছে বি ভাৰ্ব যে আছে এই বি ভাৰ্বৰ প্ৰেজেন্ট টেন্সৰ ফৰ্ম আছে আৰু পাষ্ট টেন্সৰ ফৰ্ম আছে প্ৰেজেন্ট টেন্সৰ ফৰ্ম তিনিটা হ'ল কি এটা হৈছে এম এটা হৈছে আৰ আৰু এটা হৈছে ইজ দ্বিতীয়তে হ'ল কি পাষ্ট টেন্সৰ হ'ল কি এইটো প্ৰেজেন্ট পাষ্ট টেন্সৰ হ'ল ৱাজ আৰু এটা হ'ল ৱেৰ গতিকে এইটো হ'ল বি ভাৰ্বৰ ৰূপ এই বি ভাৰ্বৰ ৰূপ যেহেতু আমি প্ৰেজেন্ট টেন্সৰ কথা কৈ আছোঁ প্ৰেজেন্ট টেন্সৰ গতিকে আমাৰ বি ভাৰ্বৰ এই প্ৰেজেন্ট টেন্সৰ ৰূপহে ইয়াত বহিব আমি কণ্টিনিউৱাছ টেন্সৰ এটা ভাৰ্ব বহাবৰ কাৰণে গতিকে ছাবজেক্ট হ'ব তাৰপিছতে এম আৰ ইজ এই তিনিটাৰ ভিতৰত কৰ্তাটো অনুযায়ী এই কৰ্তাটো কি হ'ব এই কৰ্তাটো যি হ'ব সেই অনুযায়ী এইটো বি ভাৰ্বৰ এম ইজ আৰু আৰ এই তিনিটা এটা বি ভাৰ্বৰ ৰূপ বহিব তাৰ লগত কি হ'ব তাৰ লগত যোগ হ'ব যিটো আমি ভাৰ্ব বহাম সেই ভাৰ্বটোৰ মূল ভাৰ্ব থাকিব আৰু ভাৰ্ব থাকিব আৰু ভাৰ্বটোৰ লগত কি হ'ব কণ্টিনিউৱাছ টেন্স বহাবৰ কাৰণে আই এন জি ভাৰ্বটোৰ লগত লগ লাগিব আৰু তাৰ আগত এম ইজ আৰ বি ভাৰ্বৰ যিকোনো এটা কৰ্তাটো অনুযায়ী আই হ'লে এম হি হ'লে ইজ ইউ হ'লে আৰ ঠিক তেনেকুৱা ধৰণে কৰ্তাটো অৰ্থাৎ ছাবজেক্টটো কি হ'ব সেইটো অনুযায়ী বি ভাৰ্বৰ এটা ফৰ্ম ইয়াত বহিব বাকী দুটা গুচি যোৱাৰ পিছত ইয়াত হ'ব কি ভাৰ্ব এটা বহিব যে কামটো কি কৰিবলৈ গৈ আছে কি কাম সেই কামটো অনুযায়ী কৰ্মটো অনুযায়ী ইয়াত ভাৰ্বটো বহিব আৰু তাৰ লগত সেই ভাৰ্বটোৰ লগত কি হ'ব আই এন জি হ'ব তাৰপিছত কি হ'ব অবজেক্ট গতিকে এইটো হৈছে প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ গতিকে প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ হ'ল কি এতিয়া আমি এটা বাক্য প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ যদি ল'ব যাওঁ তেনেহ'লে কি হ'ব আমাৰ বাক্যটো প্ৰেজেন্ট টেন্সৰ হ'ব লাগিব কিন্তু কণ্টিনিউৱাছ হ'ব লাগিব অৰ্থাৎ চলি থকা হ'ব লাগিব গতিকে এই প্ৰেজেন্ট আৰু কণ্টিনিউৱাছ দুয়োটা আমি একেলগে ধুনীয়াকৈ মিলাই এটা বাক্য যদি আমি নিজৰ অসমীয়া ভাষাত লওঁ তেনেহ'লে হ'ব কি যে আমি যদি এই আগত যিটো শব্দ বাক্য বুজাইছিলোঁ যে মই ভাত খাওঁ বুলি আছিল এতিয়া আমি চলি থকা কামটো বৰ্তমানত প্ৰেজেন্ট আৰু কণ্টিনিউৱাছ বৰ্তমানত চলি থকা হ'ব লাগিলে হ'ব যে মই ভাত খাই আছোঁ মই ভাত খাই আছোঁ আমি দেখা পালে গম পাওঁ বাক্যটোৱে কি কৈ আছে যে ভাত খোৱা কামটো চলি আছে শেষ হোৱা নাই গতিকে মই ভাত খাই আছোঁ গতিকে ঠিক এনেদৰে তাৰমানে আমি বাক্যবিলাক কি কৰোঁ এটা সময় নিৰূপণ কৰি যে তাৰ যিটো একশ্যন অৰ্থাৎ কাম সেই কামটো কোন সময়ত কৰা বুজাইছে এই কামটো কৰাৰ সময়টো নিৰ্দিষ্ট কৰি বুজাবৰ কাৰণে আমি কি কৰিব লাগে ভাৰ্বটো তাৰ যিটো ৰূপ সেই ৰূপটো বহুৱাব লাগে আৰু বহুৱালে বাক্যটো আমি শুদ্ধ হৈ গ'ল শুদ্ধ হোৱাই নহয় আমি সেইটো ঠিক কৰি বহুৱাৰ লগে লগে কি হৈ যায় আমি কথাখিনি গম পাই যাওঁ যে কামটো কোন সময়ৰ কাম কোন সময়ত কৰা হৈ আছে মানে ঠিক এইটো বুজোৱাৰ কাৰণে যিটো আমি ৰূপ দিব লাগে সেই ৰূপটো সেইটোকে হৈছে টেন্স বুলি কোৱা হয় গতিকে বাৰে বাৰে এটা কথাই কৈ আছোঁ বেয়া নাপাব মই ভাত খাই আছোঁ এতিয়া আমি এইটো কি ছাবজেক্ট এম ইজ আৰৰ যিকোনো এটা বহিব তাৰপিছতে মূল ভাৰ্বটো কি হ'ব গতিকে ইয়াত মূল ভাৰ্বটো হৈছে কি খোৱা ইয়াত আগত যেনেকৈ আছিল খাওঁ আছিল ইয়াত হ'ল খাই আছোঁ কিন্তু এই আমাৰ বাক্য অনুযায়ী আমাৰ অসমীয়াত এইটো বেলেগ বেলেগ হৈছে কিন্তু ইয়াৰ যিটো মূল ক্ৰিয়া সেই মূল ক্ৰিয়াটো হৈছে কি খোৱা অৰ্থাৎ ইংৰাজীত হ'ল এটা ইট
ইট গতিকে ঠিক যিটো ফৰ্ম আছে সেই ফৰ্মমতে যদি আমি এতিয়া এইখিনি সজাই দিওঁ বাক্যটো হৈ গ'ল কমপ্লিট আৰু এই বাক্যটো আমি তেতিয়াই বুজি পাম যে কোনোবাই পঢ়িলেও বুজি পাব যে এইটো কি বুজাইছে ভাত খোৱা কামটো চলি থকা বুজাইছে গতিকে ঠিক সেইমতে ছাবজেক্ট ইয়াত মই গতিকে ইয়াত আহিল আই তাৰপিছত এম ইজ আৰৰ কোনটো বহিব আমি আইৰ লগত এম বহিব গতিকে এম বহালোঁ ইজ আৰটো নালাগে আমাক গতিকে আই এম এতিয়া আহিল কি ভাৰ্ব হ'ল কি খোৱাৰ ইট গতিকে ইট জব কি আছে আই এন জি গতিকে আই এন জি তাৰপিছতে আহিল অবজেক্টটো হ'ল ভাত গতিকে আমি আই এম ইটিং ৰাইচ আই এম ইটিং ৰাইচ মই ভাত খাই আছোঁ গতিকে এই যে এই ভাৰ্বটোৰ ইয়াত কি হৈছে বেলেগ ৰূপ হৈ গৈছে আৰু আমাৰ চিম্পুল প্ৰেজেণ্ট টেন্সত যিটো আছিল তাত কোনো আই এন জি নাছিল অন্য একো নাই অকল ইটটো নিজে বহি আছে আই ইট ৰাইচ গতিকে আমি দেখা পাইছোঁ কি দেখা পাইছোঁ এই যে মূল যিটো ভাৰ্ব আছে এই ভাৰ্বটো অলপ বেলেগ ৰূপত প্ৰত্যেকত বহি আছে গতিকে এই বেলেগ ৰূপত যেতিয়া ভাৰ্বটো বহে সেইটোৱেই হৈছে আমাৰ বাক্যটোত সেই ভাৰ্বটো কোন সময়ত কৰা হৈ আছে কামটো সেইটো বুজাই আছে গতিকে এইটোৱে আমাৰ হৈছে টেন্সৰ মূল আজি বিষয়বস্তু গতিকে ঠিক এনেদৰে আমি টেন্সটো নিৰূপণ কৰিব লাগে কেতিয়া কোন সময়ত কামটো কৰা হোৱা বুজাইছে সেইটো সঠিকভাৱে বুজোৱাৰ কাৰণে গতিকে ইমান টান নহয় ইমান হেৰি নহয় আমি কিন্তু স্কুলত এইটোকে লৈ বহুত চিন্তা কৰোঁ যে আজি টেন্সৰ বিষয়ে বুজাব কি বা হয় জানো নাজানো এনেকুৱা বহুত ধৰণৰ প্ৰশ্ন হৈ যায় গতিকে ভয় খাবলগীয়া একো নাই সুন্দৰকৈ অলপমান মনোযোগ দিলে গোটেইখিনি বস্তু আমি ধুনীয়াকৈ বুজি পাওঁ আৰু আমি সচৰাচৰ আমি যিমানবিলাক কথা বতৰা পাতি থাকোঁ ঘৰত গতিকে এইবিলাকে একোটা টেন্স তাকে আমি যদি ইংৰাজীত ক'বলৈ যাওঁ সেইটোকে ইংৰাজীত বাক্যবিলাক শব্দবিলাক বহাই দি ঠিক ভাৰ্বটো যদি আমি সেইমতে সঠিকমতে বহুৱাই যাওঁ হৈ গ'ল ইংৰাজী বাক্য গতিকে একো টান কথা নাই এতিয়া হৈ গ'ল আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স 3 নম্বৰত আহিল প্ৰেজেণ্ট পাৰফেক্ট টেন্স গতিকে গোটেইকেইটা আমি প্ৰেজেণ্ট টেন্সৰ কথা কৈ আছোঁ প্ৰেজেণ্ট টেন্সৰ মূলটো হৈছে প্ৰেজেণ্ট টেন্স আৰু 2 নম্বৰলৈকে গ'ল এতিয়া প্ৰেজেণ্ট পাৰফেক্ট এই প্ৰেজেণ্ট পাৰফেক্টনো কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাকে কি কয় যে কাম এটা এইমাত্ৰ কৰা হ'ল এইমাত্ৰ শেষ হ'ল আমাৰ প্ৰেজেণ্ট টেন্সৰে আমি কথা কৈছোঁ প্ৰেজেণ্ট টেন্সৰে কিছুমান চিম্পুলভাৱে কোৱা হয় মই ভাত খাওঁ 2 নম্বৰটোত কি কোৱা আছে প্ৰেজেণ্ট টেন্সৰে কথা কৈ থকা আছে ভাত খোৱাটো চলি আছে মানে কাম এটা চলি আছে অকল ভাত খোৱাই নহয় বিভিন্ন হ'ব পাৰে চাইকেল চলাই আছোঁ গৈ আছোঁ পঢ়ি আছোঁ বিভিন্ন হ'ব পাৰে গতিকে এইটো হ'ল কণ্টিনিউৱাছ চলি থকা এতিয়া 3 নম্বৰটোত কি ক'বলৈ গৈ আছে 3 নম্বৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো হৈছে কি যে কিবা এটা কাম আগতে অলপ আৰম্ভ হৈছে এইমাত্ৰ শেষ হ'ল কামটো আগতে আৰম্ভ হৈছে কিন্তু শেষ হোৱাটো এইমাত্ৰ শেষ হ'ল গতিকে এনেকুৱা ধৰণৰ যিটো আমাৰ বাক্য আছে এনেকুৱা ধৰণৰ যিটো আমাৰ ক্ৰিয়াৰ বা ভাৰ্বৰ যিটো একশ্যন সেই একশ্যনটো বুজাবৰ কাৰণে আমি এই প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ভিতৰত আমি সেইবিলাক বুজাওঁ গতিকে এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ মই গোটেইখিনি লিখি নিদিলোঁ বাকী হেৰিখিনি ডেফিনেশ্যনখিনি মুখে কৈ গৈছোঁ অকল ইয়াৰ ফৰ্মেশ্যনটো আৰু এটা বাক্য উদাহৰণ এক্সাম্পল মই দি গৈছোঁ গতিকে যদি বিস্তৃতভাৱে দিব লাগে বা বিস্তৃতভাৱে তোমালোকে যদি বুজিব খোজা তেতিয়াহ'লে ইয়াৰ ওপৰত মই বিস্তৃতভাৱে ধুনীয়াকৈ পিছত আৰু বুজাই দিম বুজি কেনে লাগিছে ভাল লাগিছে নালাগিছে এইটো মোক কমেণ্টত অলপ জনাই দিব আৰু আপোনালোকে মই বহুত কষ্ট কৰি বুজাবলৈ চেষ্টা কৰিছোঁ একদম সহজ ভাষাত কৈ আছোঁ বাৰে কৈ আছোঁ ভিডিঅ'টো দীঘল হ'ব পাৰে আপোনালোকে খুব ধুনীয়াকৈ মনোযোগ দি শুনিব শুনাৰ পিছত যদি কিবা অসুবিধা পায় বুজাত আৰু যদি ইয়াতকৈ অলপ বেলেগ ধৰণৰ কিবা এটা লাগি থকা বুলি অনুভৱ হয় তেতিয়াহ'লে মোক কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো কাৰণ বহুত কষ্ট কৰি বনাই আছোঁ ভিডিঅ'টো আৰু মোৰ এটাই উদ্দেশ্য হ'ল কি সেই উদ্দেশ্যটো হ'ল যে তোমালোকে খুব ভালকৈ শিকা কাৰণ কোনেও যাতে পঢ়াত কমজোৰ হ'ব নালাগে
সকলোৱে খুব ভাল ধৰণে পঢ়ি এটা ভাল মাৰ্ক লওক কোৱালিটি ষ্টুডেণ্ট মই বিচাৰোঁ কোৱালিটি ষ্টুডেণ্ট হ'লেহে আমি বহুত দূৰ আগবাঢ়িব পাৰিম আমাৰ সামগ্ৰিক যিটো আমাৰ ছবি সামাজিক অৰ্থনৈতিক সকলো দিশত আমি ভাল পাম গতিকে এইটো হৈছে মোৰ উদ্দেশ্য বাকী একো উদ্দেশ্য নাই কাৰণ মই যিখিনি শিকিছোঁ এই শিক্ষাখিনি মই দি যাবলৈ চেষ্টা কৰিছোঁ বাছ ঠিক আছে এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো হৈছে কি যে যিটো কাম আৰম্ভ হৈছে কিন্তু এইমাত্ৰ শেষ হ'ল ঠিক এনেকুৱা ধৰণৰ গতিকে ইয়াৰ যিটো ফৰ্মেশ্যন ইয়াৰ যিটো গঠন প্ৰক্ৰিয়া গঠন বাক্যটো গঠনৰ যিটো প্ৰক্ৰিয়া গঠনৰ যিটো ৰূপ সেই ৰূপটো হ'ল প্ৰথম হ'ল ইয়াত ছাবজেক্ট যোগ লাগিব আমাক এবাৰ কি হেভ বা হেজ ভাৰ্ব এটা আছে হেভ বা হেজ হেভ বা হেজ মানে ছাবজেক্টটো অনুযায়ী গতিকে এই ছাবজেক্টটোৰ বিষয়ে ছাবজেক্ট প্ৰেডিকেট মই চেণ্টেন্সকো ইয়াৰ পাছত ভিডিঅ'ত চেণ্টেন্সবিলাক কেনেকৈ ভাগ কৰা হয় গতিকে সেইটো মই ভিডিঅ' এটা বনাম ঠিক আছে ছাবজেক্ট অনুযায়ী হেভ আৰু হেজৰ যিকোনো এটা বহিব মই বাক্য এটা ল'লে বুজি পাব হেভ বা হেজ বহিব তাৰপিছত যোগ কি হ'ব হ'ল পাষ্ট পাৰ্টিচিপল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পাষ্ট পাৰ্টিচিপল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম যোগ অবজেক্ট গতিকে এইটো হ'ল আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যিটো ফৰ্মেশ্যন অৰ্থাৎ যিটো গঠনৰ ৰূপ সেইটো আমি বাক্য এটা গঠন কৰোঁতে কি লাগে এই গঠন কৰাৰ যিটো আমাৰ ৰূপ মানে কেনেকৈ এটা বাক্যত বহিব ইংৰাজী শব্দবিলাক ঠিক এতিয়া আমি এটা উদাহৰণকে লৈ আছোঁ যাতে তোমালোকে ভালকৈ বুজি পোৱা প্ৰথম কৈছোঁ মই ভাত খাওঁ দ্বিতীয় আছিল মই ভাত খাই আছোঁ এতিয়া হ'ল কি যে মই ভাত খোৱা কামটো আৰম্ভ কৰিছিলোঁ আগতে ভাত খাই আছোঁ বুলি কৈছোঁ নহয় এতিয়া শেষ হ'ল মানে ভাত খোৱা কামটো এইমাত্ৰ শেষ হ'ল ভাত খাইছোঁ অলপ আগতে আৰম্ভ হৈছে এইমাত্ৰ শেষ হ'ল গতিকে এইটো কি মই ভাত খাইছোঁ বা মই ভাত খালোঁ অসমীয়া হ'ল কি মই ভাত খালোঁ বা খাইছোঁ মই ভাত খালোঁ মানে এইমাত্ৰ হ'ল আৰু খালোঁ শেষ হ'ল গতিকে ইয়াত হ'ব কি ছাবজেক্ট হ'ল মই আই তাৰপিছতে আইৰ লগত হেভ আৰু হেজৰ কি আহিব হেভ আহে হেজটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগতহে বহে হেভটোৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত বহে গতিকে আইৰ লগত কি হ'ব আই হেভ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল গতিকে ভাৰ্বৰ ভাৰ্ব হ'ল কি খালোঁ ইট সেই একে ইট খোৱা মূল ভাৰ্বটো হ'ল খোৱা গতিকে ইয়াৰ যিটো পাষ্ট পাৰ্টিচিপল ৰূপ আছে সেইটো হ'ল কি ইট তাৰপিছত এট খাইছিলোঁ আৰু এইটো হ'ল কি ইটেন গতিকে এইটো আই হেভ ইটেন ভাত ৰাইচ আই হেভ ইটেন ৰাইচ গতিকে এই ছাবজেক্ট হেভ আৰু হেজৰ এটা আহিব আৰু তাৰ লগত যোগ হ'ব কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হৈছে ইটেন ভাৰ্ব হৈছে ইট মূল ভাৰ্বটো হৈছে ইট তাৰ পাষ্ট পাৰ্টিচিপল ৰূপ হৈছে ইটেন গতিকে সেইটো বহিল ইয়াত আৰু যোগ অবজেক্টটো হ'ল ভাত গতিকে আই হেভ ইটেন ৰাইচ গতিকে এইটো হৈছে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যিটো আমাৰ নহয় ডেফিনেশ্যনটো কৈছোঁ ফৰ্মেশ্যনটো হৈছে এইটো আৰু বাক্য এটা উদাহৰণ হিচাপে এক্সাম্পল হিচাপে মই এইটো দিলোঁ গতিকে এইখিনি হৈছে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যিটো ফৰ্মেশ্যন আৰু এক্সাম্পল গতিকে সেইটো হৈছে 4 নম্বৰ প্ৰেজেণ্ট পাৰফেক্ট continuous প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কি টেন্স এইটো হৈছে কি আমি পালোঁ প্ৰেজেণ্ট পাৰফেক্ট কামটো আগতে আৰম্ভ হৈছে এইমাত্ৰ শেষ হ'ল
গতিকে সেইটো হ'ল এইমাত্ৰ শেষ হ'ল প্ৰেজেণ্ট পাৰফেক্ট আগতে আৰম্ভ হৈছে এইমাত্ৰ শেষ হ'ল এতিয়া সেই দুটা শব্দ ইয়াতো বাহাল আছে প্ৰেজেণ্ট পাৰফেক্ট মানে আগতে আৰম্ভ হৈছে এইমাত্ৰ শেষ হ'ব লাগিছিল কিন্তু তাৰ লগত শব্দ এটা লগ হৈছে কণ্টিনিউৱাছ গতিকে এই কণ্টিনিউৱাছ শব্দটো কি বুজাই আছে যে শেষ হোৱা নাই তাৰমানে এতিয়াও চলি আছে মানে বাক্য এটাত আমি এনেকুৱা পাওঁ যে কিছুমান একশ্যন বা কিছুমান কাম বহুত দিন আগতে আৰম্ভ হৈছে বা কিছুদিন আগতে আৰম্ভ হৈছে যিকোনো কাম হ'ব পাৰে লিখা কাম হ'ব পাৰে থকা কাম হ'ব পাৰে ক'ৰবাত যোৱা হ'ব পাৰে গতিকে এইটো হ'ল কি আগতে আৰম্ভ হৈছে কিন্তু কামটো এতিয়াও চলি আছে ঠিক এইটোক মানে অতীত কালতো আমি নিব নোৱাৰোঁ ভৱিষ্যৎ কালতো নিব নোৱাৰোঁ এইটো প্ৰেজেণ্ট যিহেতু শব্দটো উল্লেখ আছে প্ৰেজেণ্ট বৰ্তমানতে হ'ব লাগিব বৰ্তমান এইটো বুজাইছে সেইকাৰণে আগতে আৰম্ভ হৈছে ঠিকে কিন্তু বৰ্তমানো চলি আছে গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ তে এই টেন্সটো বা এনেকুৱা ধৰণৰ বাক্যবিলাক আমি গঠন কৰিবৰ কাৰণে ইংৰাজীত কি ফৰ্মেশ্যনটো আছে সেন্টেন্স ফৰ্মেশ্যনটো কি আছে সেইটো আমি কি পাম যে সাবজেক্ট থাকিব জক ইয়াত আগতে হেভ আৰু হেছ আছিল এইবাৰ হেভ বিন আহিব বি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হেভ বিন নাইবা হেজ বিন নাইবা হেজ বিন তাৰ লগত জগ হ'ব মূল ভাৰ্ব আহিব মূল ভাৰ্ব তাৰ লগত যোগ হ'ব যিহেতু কণ্টিনিউৱাছ শব্দটো আছে আমি আগতো পাইছোঁ কণ্টিনিউৱাছত কি হয় ভাৰ্বৰ লগত সদায় ING থাকে ইয়াতো ING থাকিব ING তাৰপিছত আহিব অবজেক্ট সাবজেক্ট জক হেভ বিন নাইবা হেজ বিন তাৰপিছত আহিব ভাৰ্ব মূল ভাৰ্বটো আহিব মূল ভাৰ্বটোৰ লগত কি হ'ব ING যোগ হ'ব ING যিমানে যোগ নহওক যিমান ভাৰ্বৰ লগতে যোগ নহওক সদায় তেওঁৰ প্ৰেজেণ্ট ফৰ্মটোৰ লগতহে যোগ হয় ING কেতিয়াও পাষ্ট টেন্সৰ যিটো ফৰ্ম আছে ভাৰ্বৰ সেই ফৰ্মৰ লগত কেতিয়াও যোগ নহয় মনত ৰাখিব এইটো মনত ৰাখিব ভাৰ্বৰ পাষ্ট টেন্সৰ লগত কেতিয়াও ING যোগ নহয় ING সদায় ভাৰ্বটোৰ মূল ভাৰ্বৰ লগতহে যোগ হয় গতিকে এতিয়া হ'ল কি ইয়াৰ এই বাক্যটো ফৰ্মেশ্যন কৰোঁতে আমি এইটো ফৰ্মুলা পাম এই ফৰ্মুলা মতে আমি যেতিয়া বহাই যাম এটা বাক্য তেতিয়া এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠন হৈ যাব গতিকে আমি এটা বাক্য তেনেকুৱা ল'ব পাৰোঁ ফোনত এডমিশ্যন লোৱাটো আগতে হৈ গৈছে কিন্তু যিহেতু মই যিটো ক্লাছ কৰি আছোঁ সেই ক্লাছটো আমাৰ লোৱাৰ ক্লাছৰ গতিকে খুব বেছি 5, 6, 7 মান হ'ব গতিকে তোমালোকে পঢ়ি আছা গতিকে পঢ়া কামটো আগতে আৰম্ভ হৈছে কিন্তু এতিয়াও পঢ়ি আছা এইটো এটা সেই ধৰণৰ সেইটো কথাই মই আগতে ক'লোঁ ডেফিনেশ্যনত যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কামটো আগতে আৰম্ভ হৈছে স্কুল পঢ়াই হওক খোৱাই হওক যিকোনো কামটো আগতে আৰম্ভ হ'ব লাগিব আৰু এতিয়াও চলি থাকিব লাগিব গতিকে যে মই এই স্কুলত বা এই স্কুলখনত 3 বছৰ ধৰি পঢ়ি আছোঁ বা এতিয়া পঢ়ি আছোঁ 3 বছৰ তাৰমানে ধৰি লওক 5, 6, 7 যদি হয় আপুনি 3 বছৰ পঢ়ি আছে তুমি হয় নে নহয় গতিকে আগতে এডমিশ্যন লোৱা আৰম্ভ হৈছে আহাটো স্কুলত আহাটো পঢ়াটো আৰম্ভ হৈছে এতিয়াও চলি আছে গতিকে কি হ'ব মই এই স্কুলখনত 3 বছৰ ধৰি পঢ়ি আছোঁ মানে 3 বছৰ আগতে এডমিশ্যন হৈছে এতিয়া পঢ়ি আছোঁ মই এই স্কুলত 3 বছৰ ধৰি পঢ়ি আছোঁ এইটোই ঠিক আমাৰ ডেফিনেশ্যন মতে এপ্ৰপ্ৰিয়েট এটা অসমীয়া বাক্য মই এই স্কুলত বা এই স্কুলখনত 3 বছৰ ধৰি পঢ়ি আছোঁ মানে 3 বছৰ আগতে পঢ়াটো আৰু এডমিশ্যন লোৱা হৈছে তেতিয়াৰ পৰা পঢ়িছোঁ আৰু এতিয়াও পঢ়ি আছোঁ শেষ হোৱা নাই গতিকে এইটো গতিকে ইয়াত আমি কি হ'ব ছাবজেক্ট হ'ল মই এটা আহিল তাৰপিছতে কি হ'ল হেভ বিন নাইবা হেজ বিন লাগব গতিকে লগত হেজ বিন হ'ব না হেভ বিন হ'ব গতিকে লগত হেভ বিন হ'ব আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগতে এই হেজ বিনটো আহে গতিকে আই হেভ বিন
তাৰপিছত কি ভাৰ্বৰ লগত আই এন জি গতিকে পঢ়ি থকা পঢ়া মানে হৈছে ৰিড ৰিডৰ লগত কি হ'ব আই এন জি গতিকে আই হেভ বিন ৰিডিং এই স্কুলত বা এই স্কুলখনত গতিকে কি ইন দিছ স্কুল ইন দিছ স্কুল 3 বছৰ ধৰি এইটো হ'ল কি যে 3 ইয়াৰ্ছ 3 বছৰ ধৰি আই হেভ বিন ৰিডিং ইন দিছ স্কুল 3 ইয়াৰ্ছ 3 years I have been reading in this school for 3 years মই 3 বছৰ ধৰি এই স্কুলখনত পঢ়ি আছোঁ কামটো আগতে আৰম্ভ হৈছে এতিয়াহে হৈছে গতিকে এইটো হ'ল আমাৰ টেন্সৰ টেন্স মানে কাল কাল মানে সময় আমি এটা কাম সেই কামটো কোন সময়ত কৰা হোৱা বুজাব লাগে ঠিক এই সময়খিনিক সঠিকভাৱে আমি ক্ৰিয়াটো নিৰূপণ কৰি বহুৱাই যেতিয়া আমি এটা বাক্য গঠন কৰিম সেই বাক্যটো মই বা বেলেগ যিকোনো মানুহে পঢ়িলেই গম পাব যে কামটো কোন সময়ত কৰা হৈ আছে কোন সময়ত কৰা বুজাইছে একশ্যনটো কোন সময়ৰ একশ্যন এই গোটেই বস্তুখিনি পঢ়া একজন মানুহে বাক্য এটা লিখা সেই লিখা বাক্যটো পঢ়িলে গম পাব যে কোন সময়ত কৰা বুজাইছে আৰু সেই সময়খিনিক সঠিকভাৱে নিৰূপণ কৰি আমি যদি ক্ৰিয়াটো বহুৱাই দিব পাৰোঁ সেইটোই হ'ল টেন্স আৰু সেই টেন্সটোকে আমি খুব গুৰুত্ব সহকাৰে খুব ভালকৈ জানিব লাগে আৰু একবাৰ যদি এইটো খুব ধুনীয়াকৈ বুজি লোৱাৰ চেষ্টা কৰে নহয় তেনেহ'লে এই গোটেই জীৱন কেতিয়াও পাহৰি নাযায় আৰু কোনো ধৰণৰ ভয় খাবলগীয়া নাই আৰু তেতিয়াই একজন ষ্টুডেণ্টৰ কাৰণে যিকোনো ভাষাৰ যদি এই গ্ৰামাটিকেলি যিখিনি টেকনিক আছে এই টেকনিকখিনি জানি ল'লে কোনো এটা ভাষাতে তেওঁ কোনো ধৰণৰ বাক্য গঠন কৰাত কোনো সমস্যাৰ সৃষ্টি নহয় গতিকে ইংৰাজী বাক্য অসমীয়া বাক্য বা যিকোনো ভাষাৰ বাক্য এটা আমি গঠন কৰিব লাগিলে আমাক এই টেন্সটো লাগিব কাৰণ টেন্স অবিহনে এটা বাক্য সঠিক ৰূপত কেতিয়াও সঠিক সময় নিৰূপণ কৰি মানুহে যদি ক'ব নোৱাৰে লিখিব নোৱাৰে আমি কোৱা কথাবিলাকো যদি আমি ঠিক ভাৰটো যদি মিলাই ক'ব নোৱাৰোঁ তেনেহ'লে এতিয়াৰ কাম কৰাটো বুজাবৰ কাৰণে কেতিয়াবা আমাৰ বাক্যটো ফিউচাৰৰ বাক্য এটা ওলাই যাব পাৰে গতিকে এইটো কেতিয়াও উপযুক্ত হ'ব নোৱাৰে বা কেতিয়াও এপ্ৰপ্ৰিয়েট হ'ব নোৱাৰে গতিকে আমি এই টেন্সটো অৰ্থাৎ টেন্স মানে সময় এই সময়টো সঠিকভাৱে বুজাবৰ কাৰণে এই ভাৰটো কি ৰূপ দিম আমি ভাৰটো কেনেকৈ লিখিব লাগিব সেই ভাৰটোহে বুজাব আমাৰ সময় কোন সময়ত এটা বাক্যই কাম এটা কৰা বুজাইছে সেই সময়খিনি বুজাবৰ কাৰণে এই ভাৰটো আমি সঠিক ৰূপত লিখি দিব লাগিব গতিকে এতিয়াও ভিডিঅ'টো বহুত দীঘল হৈ গ'ল গতিকে ইয়াৰ পিছত আমি টেন্সৰ যি দুটা ভাগ আছে এই প্ৰথম ভাগটো হ'ল দ্বিতীয় ভাগটো আহিল পাষ্ট টেন্স আছিল আমাৰ দ্বিতীয় ভাগটো আছিল পাষ্ট টেন্স আৰু 3 নম্বৰ ভাগটো আছিল ফিউচাৰ টেন্স ফিউচাৰ টেন্স গতিকে এই পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স দুটা যদি ভাগ মই এতিয়া বুজাব যাওঁ নহয় ভিডিঅ'টো বহুত দীঘল হৈ যাব গতিকে মই এই দুটা ভাগৰ যিটো আমাৰ উপভাগ আছে আৰু প্ৰত্যেকৰে আকৌ 3-4টা ভাগ আছে প্ৰেজেণ্ট টেন্সত যেনেকৈ 4টা ভাগ থাকিল পাষ্ট টেন্সৰো ঠিক তেনেকৈ 4টা ভাগ আছে আৰু ফিউচাৰ টেন্সৰো 4টা ভাগ আছে গতিকে এই 4টা ভাগ এতিয়া গোটেই মিলি কি হ'ব 8টা ভাগ হ'ব 8টা ভাগত এতিয়া মই যদি বৰ্ণনা কৰিব যাওঁ নহয় ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে মই এটাকৈ 3টা খণ্ডত মই এই টেন্সৰ ভাগটো দি দিম এতিয়া হ'ল পাৰ্ট 1 বুলি দিম P1 দ্বিতীয়টো P2 তৃতীয়টো P3 বুলি উল্লেখ কৰি দিম এইটো প্ৰেজেণ্ট টেন্সৰ যিটো মই দিলোঁ এইটো পাৰ্ট 1ত হ'ব গতিকে মই ইয়াৰ পিছৰ ভিডিঅ'টোত মই পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিম গতিকে এইখিনি হ'ল টেন্স আৰম্ভ কৰিছোঁ আৰু টেন্সৰ আজি প্ৰেজেণ্ট টেন্সৰ এই ভাগটো মই বৰ্ণনা কৰিলোঁ গতিকে বুজাত যদি কিবা অসুবিধা হৈছে মই ভাবোঁ হ'ব নালাগে কাৰণ বহুত সহজভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ অৱশ্যে এটা কথা যে বুজাওঁতে কিবা অলপ অসুবিধা মোৰ হৈ যাব পাৰে বা ক'ৰবাত কিবা ৰৈ যাব পাৰে সেইটো কাৰণে মই মোৰ কমেণ্টত আপোনালোকৰ মন্তব্য বিচাৰিছোঁ মন্তব্য এটা দিব ভাল লাগিলে আৰু ছাবস্ক্ৰাইব কৰিব এইকাৰণে যাতে ছাবস্ক্ৰাইব কৰিলে ইয়াৰ পৰৱৰ্তী যিটো খণ্ড আছে এই খণ্ডবিলাক যাতে পাই যায় গতিকে ছাবস্ক্ৰাইব কৰাৰ লগে লগে যিটো বেল বাটন আছে বেল বাটনটো অলটো অলত আনি আপোনালোকে
কি কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে পাৰ্ট বাই পাৰ্ট এইটো পাই যাব আৰু ইয়াৰ পাছত মই গ্ৰামাৰৰ যিখিনি কোৰ্চ আছে এই গোটেই কোৰ্চখিনি মই লৈ আহিম এটা এটাকৈ ভিডিঅ' বনাই মই ধুনীয়াকৈ লৈ আহিম গতিকে প্ৰত্যেকটো ভিডিঅ' যাতে মিছ নহয় এই মিছ নহ'বৰ কাৰণে ছাবস্ক্ৰাইব কৰি অল বাটনটো ক্লিক কৰি দি দিব পাৰিলে আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে মোৰ ভাল লাগিব ঠিক আছে এতিয়া এৰিছোঁ পিছত আকৌ লগ পাম